আপুনি বাৰু বহুত পৰিশ্ৰম কৰে নেকি? আপুনি ছাকচেছ হ'ব পৰা নাই নেকি? যদি পাৰা নাই তেতিয়াহ'লে এই কথা জানি লওঁ আহক। চাওক, গাধই গোটেই জীৱন পৰিশ্ৰম কৰে, গোটেই জীৱন বোজা টানে, কিন্তু তেওঁ বনৰ ৰজা হ'ব নোৱাৰে। বনৰ ৰজা হ'ল সিংহ। কাৰণ বনৰ ৰজা সিংহ এইকাৰণেই হ'ল যে তেওঁৰ প্ৰতিটো কামত পৰিকল্পনা থাকে। পৰিকল্পনা কৰিহে তেওঁ কাম কৰে। আনফালে গাধৰ পৰিশ্ৰম বেছি হ'লেও গাধৰ পৰিশ্ৰমত কোনো পৰিকল্পনা নাই। সেইকাৰণে গাধৰ গোটেই জীৱন বোজা টানোতেই পাৰ হৈ যায়। ঠিক তেনেকৈ আমি কোনো কাম কৰাৰ আগত যদি কোনো পৰিকল্পনা কৰি নলওঁ, কোনো প্লেনিং কৰি নলওঁ, তেতিয়াহ'লে আমাৰ ছাকচেছ কেতিয়াও নাহে। যিকোনো কাম কৰাৰ আগত আমি ভালকৈ পৰিকল্পনা কৰি ল'ব লাগে। আমাৰ প্লেনিংটো খুব সুন্দৰ হ'ব লাগে, নিখুঁত হ'ব লাগে। তেতিয়া এই প্লেনিং অনুসৰি যদি আমি কামত আগবাঢ়োঁ, কাম কৰি যাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে ছাকচেছ আমাৰ ফালে নিজে আগুৱাই আহিছে।